হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আপকামিং গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটোৰ ফাৰ্ষ্ট ফেজৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'বলৈ গৈ আছে 1 ফেব্ৰুৱাৰী 2026। চ' আৰু এক মাহতকৈও কম আছে। চ' সেই পৰীক্ষাটোৰ ক্ষেত্ৰত মই আজি আপোনালোকৰ সৈতে ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট MCQs, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ জেনেৰেল নলেজ ছেকশ্যনৰ। এইটো পাৰ্ট 2 বা ছেশ্যন 2। ইয়াৰ আগতে মই অলৰেডি এটা ভিডিঅ' দিছিলোঁ। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লে'লিষ্টত গ'লে সেই ভিডিঅ'খিনি পাই যাব। প্লে'লিষ্টটোত গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লে'লিষ্টৰ লিংক দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত। তাতে গ'লে মানে আপোনালোকে চেক কৰিলে পাই যাব। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আৰু এটা কথা কৈ লৈছোঁ। আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ষ্টাডি মেটেৰিয়েলছ বা কিবা এনেকুৱা কোৰ্চ লাগে, তেতিয়াহ'লে কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। যেনেকৈ শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰো ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। পোষ্ট ওলাইছে, অনলাইন এপ্লিকেশ্যন 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে 350 ৰুপিছত এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ 375 ৰুপিছত এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টি টাস্কিং ষ্টাফৰ ফুল কোৰ্চ 325 ৰুপিছত এভেইলেবল আছে। ঠিক আছে, কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব আৰু লগতে MCQs ফৰ্মেটত আছে। বাকী যোনখিনি মেথছ, এপ্টিটিউড, নিউমেৰিকেলছ আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। ইয়াতে কোৰ্চবিলাকত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, কি বুলি কয় GK ছেকশ্যনটো আছে, মেথছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, আছামিছ আছে, ইংলিছ আছে, গোটেইখিনি বস্তু ইয়াতে আছে। ঠিক আছে, আপোনালোকে পাই যাব আৰু কিছুমান মই এক্সট্ৰা এডিশ্যনেল লিংকছো শ্বেয়াৰ কৰিম, চ' ডেট আপোনালোকে আৰু অলপ এক্সট্ৰা গাইডেঞ্চ ইয়াতে পাই যায়। চ' এইটো নম্বৰ হোৱাটছএপ কৰি জনাব যদি কোৰ্চ লাগে 9706557851। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ আ বৰ্ডাৰ উইথ ম্যানমাৰ। ঠিক আছে, ইয়াতে কুৱেশ্যনটোত সোধা হৈছে ভাৰতৰ কেইখন ৰাজ্যই আমাৰ ম্যানমাৰ দেশখনৰ লগত নিজৰ ষ্টেট বৰ্ডাৰ বা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। ঠিক আছে, চ' ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যই ম্যানমাৰৰ লগত শ্বেয়াৰ কৰে। চ' ইয়াতে যদি আমি কাৰেক্ট এনচাৰটো চাওঁ 4 হ'ব। ঠিক আছে, 4খন হ'ব। 4খন ৰাজ্যৰ লগত ভাৰতে নিজৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু ইয়াতে যদি আমি এক্সপ্লেনেশ্যনটো চাওঁ, ম্যানমাৰ শ্বেয়াৰ্ছ ইজ বৰ্ডাৰ উইথ 4 ইণ্ডিয়ান ষ্টেটছ ইন দি নৰ্থ ইষ্ট। ঠিক আছে, নৰ্থ ইষ্ট ইণ্ডিয়াৰ 4খন ইণ্ডিয়ান ষ্টেটছৰ লগত শ্বেয়াৰ কৰে। বাকী ম্যানমাৰখন অকল নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগতে কানেক্টেড হয়, বাকী অন্য ভাৰতৰ মেইনলেণ্ডৰ লগত ইয়াতে কোনো কানেকশ্যন নাই। ঠিক আছে, আৰু ইয়াতে 4খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট যোনে ম্যানমাৰৰ লগত ষ্টেট শ্বেয়াৰ কৰে সেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। আৰু ইয়াতে 1643 কিলোমিটাৰ লং বাউণ্ডেৰী আছে এই 4খন ষ্টেট মিলাই পেলাই ম্যানমাৰৰ লগত। ঠিক আছে, চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব 4, কিন্তু বহুতে ইয়াতে এই কুৱেশ্যনটো আপোনালোকে মোৰ কমিউনিটি পষ্টত পাই যাব। ঠিক আছে, মোৰ ইউটিউব চেনেলত গৈ পেলাই অনুৰাগ শৰ্মা এডুকেটৰ ইউটিউব চেনেলত গৈ পেলাই কমিউনিটি পষ্টত চালে মানে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক পাই যাব। ইয়াতে ভোট দিয়াৰ ক্ষেত্ৰত বহুতে 3 to 35%, 2 to 34% ভোট দি আছে, কিন্তু একচুৱেলি 4 হ'ব এনচাৰটো। ঠিক আছে, চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনটো আহিছে, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন দি আপাৰ আছাম ৰিজন অফ ইণ্ডিয়া। ঠিক আছে, অসমৰ দুটা ৰিজন ছেপাৰেট কৰা হৈছে এডমিনিষ্ট্ৰেটিভ ইউনিটত। ঠিক আছে, এটা হ'ল আপাৰ আছাম, এটা হ'ল লোৱাৰ আছাম। ঠিক আছে, ইয়াতে আপাৰ আছাম ৰিজনত টোটেল কেইখন ডিষ্ট্ৰিক্ট আছে সুধিছে কুৱেশ্যনটোত। চ' এনচাৰটো হ'ব 9। ঠিক আছে, 9 ডিষ্ট্ৰিক্ট, 9খন ডিষ্ট্ৰিক্ট আছে আপাৰ আছাম ৰিজনত। চ' আপোনালোকে হয়তো নাজানিব পাৰে 9খন বুলি। চ' ইয়াতে দি আপাৰ আছাম ৰিজন অফ ইণ্ডিয়া কনজিষ্ট অফ 9 ডিষ্ট্ৰিক্টছ। এখনটো হৈ গ'ল চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। ঠিক আছে, এই 7খন ডিষ্ট্ৰিক্টে আপাৰ আছাম ৰিজনত, ইয়াতে অসমৰ আপাৰ আছাম ৰিজনত টোটেল 9খন ডিষ্ট্ৰিক্ট আছে। বহুতে 7খন বুলি ভাবে, ইয়াতে বহুতে ধেমাজি আৰু লখিমপুৰটো ইনক্লুড নকৰে, অকল জাষ্ট চৰাইদেউ, মাজুলী, যোৰহাট, শিৱসাগৰ, ঠিক আছে, তেনেকৈ গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড় এইকেইখন ইনক্লুড কৰে, কিন্তু ধেমাজি আৰু লখিমপুৰ আপাৰ আছাম ৰিজনতে পৰে। ঠিক আছে, 9খন ডিষ্ট্ৰিক্ট। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈ গ'ল, হুইচ ইজ দি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট ইণ্ডিয়া। তো নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কি হয়? বহুতে কাজিৰঙা নেশ্যনেল পাৰ্ক দি দিব পাৰে, কিন্তু কাজিৰঙা নেশ্যনেল পাৰ্ক নহয়, নামদাফা নেশ্যনেল পাৰ্ক। ঠিক আছে, নামদাফা নেশ্যনেল পাৰ্কখন হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত। চ' নামদাফা নেশ্যনেল পাৰ্ক ইজ দি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট ইণ্ডিয়া। চ' নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈ গ'ল নামদাফা নেশ্যনেল পাৰ্ক, আৰু নামদাফা নেশ্যনেল পাৰ্কখন অৰুণাচল প্ৰদেশত লোকেটেড। ঠিক আছে, অৰুণাচল প্ৰদেশ আপোনালোকে মনত ৰাখিব। নেক্সটটো হৈ গ'ল, হু কইন দি টাৰ্ম 7 চিষ্টাৰ্ছ ফৰ দি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া। এনেই জেনেৰেলি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ টোটেল 8খন আছে, 7 চিষ্টাৰ্ছ আৰু 1 ব্ৰাদাৰ ষ্টেট বুলি কোৱা হয়। 1 ব্ৰাদাৰ ষ্টেট মানে ছিকিমখন ব্ৰাদাৰ ষ্টেট বুলি কোৱা হয়, বাকী 9খন 7 চিষ্টাৰ্ছ বুলি কোৱা হয়। ছিকিমখন পাছত এড হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত। চ' ইয়াতে
নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহক ছেভেন ছিষ্টাৰ্ছ বুলি কোনে টাৰ্মটো কইন কৰিছিলে চ' এনচাৰটো হ'ব জ্যোতিপ্ৰসাদ শইকীয়া ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালা বুলি নহয় কেতিয়াবা একো এপশ্যনত জ্যোতিপ্ৰসাদ আগৰৱালাও থাকিব পাৰে কিন্তু ইয়াতে জ্যোতিপ্ৰসাদ শইকীয়া হ'ব ঠিক আছে জ্যোতিপ্ৰসাদ শইকীয়া টাৰ্ম ছেভেন ছিষ্টাৰ্ছ কইন দি টাৰ্ম ছেভেন ছিষ্টাৰ্ছ ফৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ নেক্সট হৈ গ'ল ইন হুইচ অফ দি ফলোয়িং সত্ৰাজ ইন আছাম দ্য ৰিলিজিয়াছ হেড সত্ৰাধিকাৰ ইজ ইলেক্টেড ইয়াৰ ভিতৰত অসমৰ কোনখন সত্ৰত যোনজন ৰিলিজিয়াছ হেড বা সত্ৰাধিকাৰ থাকে সত্ৰাধিকাৰ এনে যদি আমি ইংলিছত কওঁ তেতিয়াহ'লে ৰিলিজিয়াছ হেড বুলি কোৱা হয় কাৰণ সত্ৰখনৰ ৰিলিজিয়াছ হেড থাকে তেওঁ ইয়াতে কোনজনক ইলেক্টেড কৰা হয় মানে নিৰ্বাচনৰ যোগেদি এপইণ্ট কৰা হয় সত্ৰাধিকাৰক ঠিক আছে নিৰ্বাচিত কৰা হয় চ' ইয়াতে কথা এনচাৰটো হ'ব বৰপেটা সত্ৰ ঠিক আছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰজনক ইলেক্টেড কৰা হয় অসমৰ অনলি বৰপেটা সত্ৰই আছে একমাত্ৰ সত্ৰ য'ত সত্ৰাধিকাৰজনক বা ৰিলিজিয়াছ হেডজনক ইলেক্ট কৰা হয় ঠিক আছে চ' নেক্সট কুৱেশ্যনটো হৈ গ'ল মানে ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যনটো হৈ গ'ল হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দি হাইষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ অসমৰ কোনখন জিলাত আটাইতকৈ বেছি সংখ্যক চাহ বাগিচা আছে বা টি গাৰ্ডেনছ আছে চ' এনচাৰটো হ'ব ডিব্ৰুগড় এইটোৰ এনচাৰ বহুতে জানিবই ডিব্ৰুগড়ৰ ফালে গ'লে আপোনালোকে টি গাৰ্ডেন পায়েই আৰু চ' ডিব্ৰুগড় ইজ দি কাৰেক্ট এনচাৰ চ' অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ৰিচেণ্টলি হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ইজ ৰিনেম এজ শ্ৰীভূমি ৰিচেণ্টলি অসমৰ কোনখন ৰাজ্যক বা ডিষ্ট্ৰিক্টক কোনখন জিলাক ঠিক আছে কোনখন জিলাক শ্ৰীভূমি হিচাপে ৰিনেম কৰা হৈছে এনচাৰটো হ'ব কৰিমগঞ্জ ঠিক আছে কৰিমগঞ্জক শ্ৰীভূমি হিচাপে ৰিনেম কৰা হৈছে কৰিমগঞ্জক শ্ৰীভূমি হিচাপে ৰিনেম কৰোঁতে বহুতে হয়তো কি বুলি কয় অপ'জো কৰিছিলে এইটো ক্ষেত্ৰত কিন্তু কৰিমগঞ্জক শ্ৰীভূমি হিচাপে ইয়াতে কি বুলি কয় ৰিনেম কৰা হৈছে এনেই জেনেৰেলি কৰিমগঞ্জ এই গঞ্জ শব্দটো যে সেইবোৰ বাংলাদেশতো আছে ঠিক আছে অকণমান বাংলাদেশৰ আগতে যিহেতু অসমখন বাংলাদেশৰ ওচৰে পাজৰে আছিলে চ' সেইটো কাৰণে বাংলাদেশৰো কিছুমান জেগাত গঞ্জ শব্দটো লাগি যায় বেক চাইডে কাৰণ এইটো এটা বেংগলী চাব গ'লে ৱৰ্ডে হয় চৰি কিন্তু সেইটোলৈ কণ্ট্ৰভাৰ্চি হৈছিলে কিন্তু বৰ্তমান কৰিমগঞ্জক শ্ৰীভূমি হিচাপে ৰিনেম কৰা হ'ল নেক্সটটো হৈ গ'ল হু ৱাজ দি অনলি ভাৰত ৰত্ন এৱাৰ্ডিজ ফ্ৰম আছাম ইয়াৰ ভিতৰত কোন দুগৰাকী অকল ভাৰত ৰত্ন এৱাৰ্ডি হয় অসমৰ এনচাৰটো হ'ব ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈ ঠিক আছে অকল অসমৰ পৰা অনলি দুজন ভাৰত ৰত্ন এৱাৰ্ডি আছে অনলি দুজনে ভাৰত ৰত্ন পাইছিলে এজন হ'ল ভূপেন হাজৰিকা এজন হ'ল গোপীনাথ বৰদলৈ ভূপেন হাজৰিকাই 2019 চনত পাইছিলে আৰু গোপীনাথ বৰদলৈ আই থিংক 1999ত পাইছিলে আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে ভূপেন হাজৰিকা এণ্ড গোপীনাথ বৰদলৈ ৱেৰ দি অনলি টু আছামিজ who received the Bharat Ratna Award ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ হুইচ অফ দি ফলোয়িং ইজ নট এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম চ' ইয়াৰ ভিতৰত কোনটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট নহয় অসমৰ এনচাৰটো হ'ব মা কামাখ্যা টেম্পল ঠিক আছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম এই তিনিটাই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় অসমৰ মাত্ৰ তিনিটাই আছে আৰু এই তিনিটাই ৱৰ্ল্ড হেৰিটেজ চাইট হয় মা কামাখ্যা টেম্পল বৰ্তমানলৈকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট নহয় চ' সেইটো কাৰণে মা কামাখ্যা টেম্পলটো ইয়াতে কোনটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট নহয় বুলি সুধিছে সেইটো হ'ব মা কামাখ্যা টেম্পল ঠিক আছে চৰাইদেউ মৈদামটো কালচাৰেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত পৰিব মানাস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনালোকৰ কি বুলি কয় নেচাৰেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত পৰিব নেক্সট হৈ গ'ল হু উইল বি অনাৰ্ড উইথ দি আছাম ভৈভৱ এৱাৰ্ড ইন 2024 বৰ্ষৰ কাৰণে 2025ত অসম ভৈভৱ এৱাৰ্ড কাক দিয়া হৈছিলে এনচাৰটো হ'ব লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰিটায়াৰ্ড হয় লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক অসম ভৈভৱ এৱাৰ্ড দিয়া হৈছিলে 2025 বৰ্ষত ঠিক আছে চ' এই কুৱেশ্যনটো হু উইল বি অনাৰ্ড বুলি লিখিছোঁ এইটো কাৰণে যে সেইটো টাইমত তেতিয়ালৈকে দিয়া নাছিলে জাষ্ট বাছনি কৰা হৈছিলে সেইটো কাৰণে হু উইল বি অনাৰ্ড বুলি লিখিছিলোঁ বৰ্তমানলৈকে দিয়া নাছিলে কিন্তু এতিয়া বৰ্তমান দি দিলে চ' দিয়াৰ পিছত এতিয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা হ'ব ইয়াতে এনচাৰটো চ' এইকেইটাই আছিলে কুৱেশ্যন আজিৰ কাৰণে চ' ইমানখিনি এইকেইটা কুৱেশ্যনে আজিৰ কাৰণে বনালোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বাকী নেক্সট ভিডিঅ'টোত আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিম বাকী আপোনালোকৰ ছেশ্যনটো ভাল লাগিলে যদি কমেণ্ট কৰিব আৰু লগতে আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ যিসকলে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা অন্যান্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত এইখিনি বস্তু শ্বেয়াৰ কৰিব পাৰিব ঠিক আছে চ' আপোনালোকে ইয়াতে জনাব পাৰিব তেওঁলোকক
সো আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে মই ক'লোৱেই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ 350 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ 375ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ 325ত আৰু লগতে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ আৰু কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আৰু আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে ADRE DHS DME গুৱাহাটী হাইকোৰ্ট আসাম পুলিচ APSCৰ যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ সেই গোটেইখিনি কভাৰ কৰা হ'ব 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু এনে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেল ছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম সো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম